নমস্কাৰ বন্ধুসকল, আজি আমি আমাৰ সুস্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত ভিটামিন D3ৰ আৱশ্যকতা সম্পৰ্কে আলোচনা কৰিম। আমি সকলোৱে জানো যে ভিটামিনবোৰ হৈছে আমাৰ সুস্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত এবিধ অতি প্ৰয়োজনীয় উপাদান আৰু প্ৰত্যেকবিধ ভিটামিনেই আমাৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সুকীয়াকৈ প্ৰভাৱ পেলায়। ঠিক তেনেদৰে ভিটামিন D3ৰো আমাৰ সুস্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় ভূমিকা আছে। ভিটামিন D3ৰ বাবে আমাৰ হাড়ৰ স্বাস্থ্য ভালে থাকে, অৰ্থাৎ ভিটামিন D3ৰ বাবে আমাৰ হাড়বোৰ মজবুত হৈ থাকে বা হাড়ৰ গঠন বা বিকাশ ভালে থাকে। ঠিক তেনেদৰে আমাৰ মাংসপেশীৰ গঠনৰ ক্ষেত্ৰতো ভিটামিন D3ৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। ঠিক তেনেদৰে আমাৰ শৰীৰত চলি থকা মেটাবলিজমবোৰ সঠিকভাৱে চলাৰ ক্ষেত্ৰতো ভিটামিন D3 অতি আৱশ্যকীয়। ইয়াৰ উপৰি আমাৰ শৰীৰৰ বাবে বা আমাৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় কিছুমান হৰমন সিনথেসাইজ হোৱাৰ ক্ষেত্ৰতো ভিটামিন D3ৰ অতি আৱশ্যক। গতিকে ভিটামিন D3 আমাৰ শৰীৰত সঠিকভাৱে থাকিলে আমাৰ শৰীৰৰ বিভিন্ন কাম কাজবোৰ সঠিকভাৱে চলি থাকে আৰু আমি সুস্বাস্থ্য ৰক্ষা কৰিব পাৰোঁ। বিশেষকৈ আমাৰ মেটাবলিজমৰ বাবে হোৱা বিভিন্ন স্বাস্থ্য সমস্যা যেনে ডায়েবেটিছ, কলেষ্ট্ৰলৰ সমস্যা বা হাৰ্টৰ সমস্যা, ঠিক এনেধৰণৰ স্বাস্থ্য সমস্যাবোৰ আমি প্ৰতিৰোধ কৰিব পাৰোঁ। কিন্তু কথাটো হৈছে আজিকালি বেছিভাগ মানুহেই ভিটামিন D3ৰ অভাৱত ভুগি থকা দেখা গৈছে। যদিহে 10জন মানুহৰ শৰীৰত ভিটামিন D3ৰ পৰীক্ষা কৰা হয়, তেনেহ'লে এই 10জনৰ ভিতৰত 7-8 জনৰেই ভিটামিন D3ৰ ঘাটি হোৱা দেখা যায়, যাৰ বাবে আজিকালি বেছিভাগ মানুহেই এই ভিটামিন D3ৰ অভাৱত হোৱা বিভিন্ন ৰোগত ভুগি থাকে। গতিকে বন্ধুসকল, আমি ভিটামিন D3 আমাৰ শৰীৰত ঘাটি নহ'বলৈ হ'লে আমি কি উপায় অৱলম্বন কৰিব লাগে সেই বিষয়ে আজি কথা পাতোঁ আহক। 1 নম্বৰ কথাটো হৈছে ভিটামিন D3 বিভিন্ন খাদ্যবস্তুৰ পৰা, বিশেষকৈ মাছ, মাংস, কণীৰ কুহুম, গাখীৰ বা গাখীৰৰ পৰা উৎপাদিত খাদ্য সামগ্ৰীৰ পৰা পোৱা যায়। যদিও ভিটামিন D3ৰ আচল উৎসটো হৈছে সূৰ্যৰ পোহৰ। সূৰ্যৰ পোহৰৰ পৰাহে আচলতে ভিটামিন D3 আমাৰ শৰীৰৰ বাবে লাভ কৰিব পাৰি। আচলতে আমি দৈনিক কমেও আধা ঘণ্টাৰ পৰা 45 মিনিট সময় সূৰ্যৰ পোহৰত থাকিব লাগে, তেতিয়াহে আমাৰ শৰীৰত ভিটামিন D3 সঠিকভাৱে তৈয়াৰ হয় আৰু ভিটামিন D3ৰ অভাৱত হোৱা বিভিন্ন স্বাস্থ্য সমস্যাক আমি প্ৰতিৰোধ কৰি থাকিব পাৰোঁ। আজিকালি মানুহৰ পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে বেছিভাগ মানুহৰে গাত সূৰ্যৰ পোহৰ খুব কমকৈ পৰা দেখা যায়। বিশেষকৈ আজিকালিৰ বেছিভাগ ল'ৰা ছোৱালীয়ে ৰ'দত ওলোৱাৰ সময়তো দীঘল হাতৰ চোলা পিন্ধে বা হাত মোজা পিন্ধে। ঠিক এনেধৰণৰ দীঘল চোলা পিন্ধা বা হাত মোজা পিন্ধাৰ ফলত সূৰ্যৰ পোহৰ গাত নপৰে আৰু সূৰ্যৰ পোহৰ গাত নপৰাৰ ফলত শৰীৰত ভিটামিন D3 তৈয়াৰ হোৱাত বাধা হয় আৰু বহুতেই গাত ছানস্ক্ৰীন ব্যৱহাৰ কৰে আৰু ছানস্ক্ৰীন ব্যৱহাৰ কৰিলেও আচলতে সূৰ্যৰ পোহৰ ছালত প্ৰত্যক্ষভাৱে নপৰে আৰু এনেদৰে সূৰ্যৰ পোহৰ প্ৰত্যক্ষভাৱে নপৰিলে শৰীৰত ভিটামিন D3 তৈয়াৰ হোৱাত বাধা হয়। সেইবাবে সকলো মানুহেই দৈনিক অন্ততঃ 30 মিনিটৰ পৰা 45 মিনিট সময় ৰ'দৰ পোহৰ গাত পেলাব লাগে। অৱশ্যে দুপৰীয়াৰ সময়ত ৰ'দৰ পোহৰ গাত পৰিলে বহুতেই সহ্য কৰিব নোৱাৰে বা প্ৰখৰ ৰ'দে আমাৰ শৰীৰত হয়তো বাৰ্ণ কৰিব পাৰে। সেইবাবে ৰাতিপুৱাৰ সময়ত সূৰ্যৰ পোহৰ গাত পেলাব লাগে আৰু যিমান পাৰে সিমান চুটি হাতৰ চোলা বা কম কাপোৰ পিন্ধি গাত ৰ'দ পেলালে শৰীৰত সঠিকভাৱে ভিটামিন D3 প্ৰস্তুত হয় আৰু আমাৰ শৰীৰত যদি সঠিকভাৱে ভিটামিন D3 তৈয়াৰ হৈ থাকে, তেনেহ'লে আমি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব পাৰোঁ বা ডায়েবেটিছ নোহোৱাকৈ ৰাখিব পাৰোঁ। অৰ্থাৎ আমাৰ শৰীৰৰ মেটাবলিজম সঠিকভাৱে চলি থাকিব আৰু শৰীৰৰ মেটাবলিজম সঠিকভাৱে চলি থাকিলে আমি বিভিন্ন ৰোগ ব্যাধিৰ পৰা আমি নিশ্চয় প্ৰতিৰোধ কৰি ৰাখিব পাৰিম বা বিভিন্ন ৰোগক আমি প্ৰতিৰোধ কৰি ৰখাত সম্ভৱ হ'ব। সেইবাবে আমি আমাৰ শৰীৰত যাতে ভিটামিন D3ৰ ঘাটি নহয়, তাৰ বাবে আমি সদায় সাৱধান থকা উচিত। বন্ধুসকল, আমাৰ সুস্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত ভিটামিন D3ৰ আৱশ্যকতা আৰু আমি কিদৰে ভিটামিন D3 আমাৰ শৰীৰত ঘাটি নোহোৱাকৈ ৰাখিব পাৰোঁ সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে, তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে ভিডিঅ'টো আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈ অনুৰোধ কৰিলোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।